যিমান গাহৰি আছে সব মাৰিব, মানুহ আহি আছে। তো কি হৈছে, আমাৰ এৰিয়াত মানুহ আহি আছে, গাহৰি সব মাৰি শেষ কৰি দিব। কিন্তু আমাৰ এৰিয়াত বেমাৰে লগা নাই, ক'ত আহিব? তো আমাৰ আগত আৰু এখন গাঁও আছে, সেইখন গাঁৱত মানুহ আহিছিল। অহাৰ লগে লগে প্ৰত্যেক ঘৰতে, মানে ডাঙৰ ডাঙৰ ফাৰ্মটো নহয়, কাৰোবাৰ ঘৰত এটা আছে, কাৰোবাৰ ঘৰত দুটা আছে, কাৰোবাৰ পোৱালি আছে 10-15টা, দুটা মাহাৰি আছে, এনেকৈ মানে সকলোৱে পুহি আছে এটা দুটাকৈ। সেই গাহৰিবিলাক কি কৰিছে, আমাৰ ইয়াত মানে বহুত জংঘল আছে, সেই গাহৰিবিলাক ধৰি ধৰি লৈ একদম জংঘলত লৈ বান্ধি থৈ আহিছে। চব মানে গাঁৱৰ যিমান মানুহ আছে প্ৰত্যেককেইজনে এনেকুৱা কৰিছে, একদম জংঘলত লৈ বান্ধি থৈ আহিছে, আহি তাৰমানে যাতে গাহৰি যাতে বিচাৰি নাপায়, এনেকুৱা হৈছে। তো গোটেই গাঁৱৰ মানুহে এনেকুৱা কামটো কৰি আছে। তো সেইখিনি শেষ হ'লে আৰু আমাৰ ইফালে আহিব পাৰ হয়। তো আমাৰ ইফালে আহিলে কি কৰিম, আগত গাহৰিখিনি চেক কৰি দিম, যদি পজিটিভ ওলায় তেতিয়াহে মানে গাহৰিবিলাক মাৰিব, কি হয়। তো বিনা চেক নকৰাকৈ তো কোনে মাৰিব দিব গাহৰি? আগত চেক কৰক, যদি পজিটিভ ওলায় তেতিয়াহে মানে গাহৰিখিনি মাৰক, তেতিয়াহ'লে বেমাৰ যদি হয়। কিন্তু কি কৰিছে, গোটেই গাহৰিবিলাক জংঘলত লৈ মানে বান্ধি থৈ আহিছে। এতিয়া আহিছে মানুহ, মানে আৰু ঘৰৰ মানুহবিলাকো ঘৰত নাই, কোনোবাই পথাৰত বহি আছে, কাম কৰি আছে, আহি কাৰ ঘৰত গাহৰি আছে না আছে সুধি আছে হা, সকলোৱে কৈ আছে নাই আমাৰ ঘৰত গাহৰি নাই, এনেকুৱা কৈ আছে। পিছত আৰু হঠাৎ কাৰোবাৰ ঘৰত এটা দুটা পাইছে, পাই মানে সিহঁতে মানে বুজাবলৈ আহিছিল যে গাহৰিবিলাক কেনেকৈ ৰাখিব লাগিব বা কি কি যত্ন কৰিব লাগে যাতে বেমাৰ আজাৰ নহয়, তাৰে বিষয়ে মানে বুজাবলৈ আহিছিল। আৰু গাঁৱৰ যিমান মানুহ আছে সবকেইটা মানে গাহৰিবিলাক জংঘলত লৈ বান্ধি থৈ আহিছে, ভয়তে বোলে আমাৰ গাহৰিবিলাক মাৰিব। তো আহিলে মানুহ আহিলে পজিটিভ আছে নে নাই চেক কৰিব দিব লাগে, যদি পজিটিভ ওলায় তেতিয়াহ'লে মাৰক, টেনশ্যন নাই। যদি পজিটিভ নোলোৱাকৈ যদি গাহৰিবিলাক মাৰে এইটোতো বেয়া কথা, পৰীক্ষা কৰক। কিন্তু সকলোৱে গাহৰিবিলাক লৈ মানে জংঘলত বান্ধি থৈছে, বেমাৰে নাই আমাৰ এৰিয়াত কিয় মাৰিব, তেনে কথা। আৰু বহুতে সুধি আছিল যে আপোনাৰ গাহৰিকেইটা, তো আমাৰ গাহৰিকেইটা বৰ্তমান দেখুৱাই আছোঁ মই, কেইটা গাহৰি আছে, কিমান পোৱালি আছে, সম্পূৰ্ণ দেখুৱাই আছোঁ। আমাৰ গাহৰিখিনি কমপ্লিট বাহিৰতে বান্ধা আছে, এইবিলাক চাওক বাহিৰতে বান্ধা আছে। তো ভিতৰত পোৱালি আছে বহুত, সেইকাৰণে ভিতৰত ৰখাত অসুবিধা হৈ আছে বৰ্তমান। এইবিলাক গাহৰিবিলাক বান্ধা আছে বাহিৰত। এইটো প্ৰায় 2 কুইণ্টেলমান ওজন হৈ গৈছে, কিন্তু সেইটো বিক্ৰী কৰি দিম। কিন্তু বৰ্তমান যি পৰিস্থিতি, এই পৰিস্থিতিটো বেপাৰী আহিব দিয়া নাই, আমি বিক্ৰী নকৰোঁ। আৰু ইফালে আছে মানে আমাৰ ইয়াত জংঘল বেছিতো, আমাৰ ইফালে আৰু নদী আছে ওচৰতে, মানে এইটো ফাৰ্ম মোৰ বৰ্তমান চাফা কৰি থকা হৈছে, এতিয়া বান্ধা আছে। সেই কঁঠালগুৰিত আছে, মানে চব দূৰে দূৰে ৰখা আছে। আৰু পোৱালি আছে বহুতকেইটা, বৰ্তমান 50টামান পোৱালি ষ্টকত আছে আমাৰ। আৰু গোটেইখিনি পোৱালি অভাৰ চাইজ হৈ গৈছে, 20 কেজি 22 কেজি 25 কেজি এনেকুৱা চাইজ আহি গৈছে পোৱালিখিনি। এইবিলাক চব পোৱালি অভাৰ চাইজ হৈ গৈছে, কিন্তু বৰ্তমান বেপাৰীও আহিব দিয়া নাই আৰু ভাল কাষ্টমাৰো পোৱা নাই। কিন্তু কম দামত চেল কৰিতো লছ হৈ যাব চব। এনেইতো বেমাৰ আজাৰ নাই আমাৰ। আৰু দানা খৰচা বৰ্তমান বহুত গৈ আছে, ইমান দানা খৰচা গৈ আছে। ইয়াতো আছে পোৱালি, ইয়াত আছে পোৱালি, ইয়াৰ বয়সটো 2 মাহ পাৰ হ'ল, এইবিলাক 3 মাহ পাৰ হৈছে, এইবিলাক 2 মাহ পাৰ হৈছে। আৰু আছে এইফালে, এইবিলাক বৰ্তমান চাফা কৰি থকা হৈছে। এইবিলাক আছে চব, এইবিলাক 3 মাহ পাৰ হৈছে। পোৱালিবিলাক 20 কেজি 22 কেজি 25 কেজি এনেকুৱা ওজন আহিছে বৰ্তমান। আৰু চব বাহিৰতে বান্ধা আছে আমাৰ গাহৰিবিলাক। তো কাৰোবাক যদি ভাল পোৱালি লাগে যোগাযোগ কৰিব পাৰে, ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে, ভিডিঅ'টো নম্বৰটো দিয়া থাকিব। যদি ভাল পোৱালি লাগে কাৰোবাক যোগাযোগ কৰিব পাৰে। কিন্তু মাৰ্কেট বেয়া কাৰণে যে আমি ইমান কম দামতে পোৱালিবিলাক চেল কৰিম সেনেকুৱা নহয়, আমি উচিত মূল্য পালেহে আমি চেল কৰিম, কিন্তু বৰ্তমান চেল নকৰোঁ নহ'লে।